নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেইটামান নিয়মৰ কথা ক'বলৈ আগবাঢ়িছোঁ, যিকেইটা নিয়ম যদি আপোনালোকে পালন নকৰে বা ঘৰত যদি আপোনালোকে এইকেইটা ভুল সদায় কৰে, তেন্তে কিন্তু আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য, সমস্যা, দৰিদ্ৰতা আহিবলৈ লয়, ঘৰৰ উন্নতি, প্ৰগতি স্থবিৰ হ'বলৈ আৰম্ভ কৰে। গতিকে আপোনালোকে এইকেইটা কাম একেবাৰে কৰা অনুচিত। ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। প্ৰথম কথা হ'ল, যদি আমি নিজৰ ঘৰখন বিশৃংখল কৰি ৰাখোঁ, আমাৰ ঘৰখনত যদি পৰিপাতি নহয়, আমাৰ ঘৰখনত মকৰা জাল বা বিভিন্ন ধৰণৰ বস্তু য'তে ত'তে পৰি থাকে, আমাৰ ঘৰত কিন্তু কেতিয়াও লক্ষ্মী বাস নকৰে। লক্ষ্মী কেতিয়াও স্থিৰ হৈ আমাৰ ঘৰত নৰয়। আমি পইচা ইনকাম কৰিম, যথেষ্ট কৰিম, কিন্তু সেই পইচা আমি কেতিয়াও ৰাখিব নোৱাৰোঁ। অপৰিষ্কাৰ স্থানত, বিশৃংখল স্থানত কেতিয়াও লক্ষ্মী বাস নকৰে বা স্থিৰ নহয়। গতিকে আপোনালোকে সদায় নিজৰ ঘৰখন চাফ চিকুণ, পৰিপাতি কৰি ৰাখিবলৈ যত্ন কৰিব। দ্বিতীয়তে, যদি আপোনালোকে মংগল আৰু শনিবাৰে গছ কাটে, আপোনালোকৰ চুলি, দাড়ি, নখ কাটে, তেন্তে কিন্তু আপোনালোকৰ জীৱনলৈ সমস্যা আহিব পাৰে। বিশেষকৈ আপোনালোকৰ প্ৰফেশ্যনেল লাইফত সমস্যাৰ সৃষ্টি হয়, জীৱনলৈ উন্নতি অহাত বাধাৰ সৃষ্টি হয়। তাৰোপৰি আপোনালোকৰ ঋণ ধাৰৰ সমস্যাও বৃদ্ধি পায়, জীৱনলৈ দুখ আৰু অশান্তি আহিবলৈ লয়। গতিকে আপোনালোকে কেতিয়াও মংগল, শনিবাৰে গছ কটা, চুলি, নখ, দাড়ি ইত্যাদিবিলাক কিন্তু কেতিয়াও মংগল বা শনিবাৰে কাটিব নালাগে। বন্ধুসকল, তৃতীয়তে, আপোনালোকে কেতিয়াও কোনো কাৰণতে শনিবাৰৰ দিনা ঘৰলৈ তেল অৰ্থাৎ মিঠাতেল, মাটিমাহ বা লোহা কেতিয়াও কিনিব নালাগে। বন্ধুসকল, শনিবাৰে যদি আপোনালোকে এইকেইটা বস্তু কিনে, তেন্তে আপোনালোকৰ জীৱনলৈ সমস্যা আহিবলৈ লয়। তাৰ পৰিৱৰ্তে আপোনালোকে এইকেইটা বস্তু দান কৰিব লাগে, যদি আপোনালোকে নিজৰ শনি গ্ৰহক ভাল কৰি ৰাখিব খোজে। বন্ধুসকল, যদি আপোনালোকে নিজৰ ঘৰত থকা পিতৃ মাতৃক অসন্মান কৰে, নিজৰ পিতৃপুৰুষক অসন্মান কৰে, যিসকল আপোনাৰ পূৰ্বপুৰুষ, তেওঁলোকক সন্মান নকৰে বা তেওঁলোকৰ যি সময়ে সময়ে কৰিবলগীয়া সকাম, পূজা ইত্যাদিবিলাক আপুনি নকৰে, আপোনাৰ পিতৃ, আপোনাৰ মাতৃক আপুনি বেয়া ব্যৱহাৰ কৰে, তেন্তে কিন্তু আপুনি জীৱনত কেতিয়াও সুখ আৰু শান্তি লাভ নকৰে। আপুনি যিমান ধনী ব্যক্তি নহওক কিয়, আপুনি যিমান খ্যাতিসম্পন্ন ব্যক্তি নহওক কিয়, যি ব্যক্তিয়ে নিজৰ পিতৃ মাতৃ আৰু পূৰ্বপুৰুষক সন্মান নকৰে, তেওঁলোকৰ জীৱনত সুখ শান্তি লাহে লাহে কমি যায়। ভগৱানৰ ব্লেছিং তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যায়। গতিকে আপোনালোকে কেতিয়াও এইটো কাম নকৰিব, নহ'লে কিন্তু জীৱনলৈ সমস্যা, দুৰ্ভাগ্য অহাটো নিশ্চিত। তাৰোপৰি আপোনালোকে কেতিয়াও সন্ধিয়াৰ সময়ত ঘৰত ঝাৰু নিদিব। বহুতে এইটো ভুল কৰা দেখিবলৈ পাওঁ, যে সন্ধিয়াৰ সময়তো তেওঁলোকে ঘৰৰ চাফ চিকুণতাৰ কাম বা ঝাৰু মৰাৰ কাম কৰি থাকে, কাপোৰ ধোৱা কাম কিছুমান কৰি থাকে, ৱাশ্বিং মেচিন চলাই থকা দেখিবলৈ পাওঁ। কিন্তু কেতিয়াও সন্ধিয়া সময়ত ঝাৰু দিব নালাগে বা আপোনালোকে কাপোৰ ধুব নালাগে। এনে কৰিলে আপোনালোকৰ জীৱনৰ পৰা মা লক্ষ্মীৰ ব্লেছিং বা আশীৰ্বাদ লাহে লাহে কমি যায় বুলি বিশ্বাস কৰা হয়। গতিকে এইকেইটা কামো আপোনালোকে কৰা উচিত। তাৰোপৰি আপোনালোকে সন্ধিয়া সময়ত কেতিয়াও কোনো গছৰ পাত, ফুল অথবা ফল ছিঙিব নালাগে। বন্ধুসকল, বহুতকে দেখিবলৈ পাওঁ বাৰীতে পাণ আছে, ৰাতি 10টা বজাত উঠি পাণ ছিঙি আনে। পিৰালিত জলকীয়া আছে, ৰাতি 8টা বজাত উঠি ভাত খোৱাৰ সময়ত আপোনালোকে পিৰালিৰ পৰা জলকীয়া ছিঙি লৈ গুচি আহে। কেতিয়াও এইটো কাম নকৰিব। সন্ধিয়াৰ পিছত কোনো কাৰণতে ফল, ফুল বা আপোনালোকে কোনো গছৰ পাত ছিঙাটো অত্যন্ত বৰ্জনীয় কাম। এনে কৰিলে কিন্তু আপোনালোকৰ জীৱনলৈ আৰ্থিক সমস্যা আহিব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকে শৌচ পেচাব কৰোঁতে কেইটামান কথা ধ্যান ৰাখিব লাগে। কেতিয়াও আপোনালোকে সূৰ্য বা চন্দ্ৰৰ ফালে চাই পেচাব কৰিব নালাগে। এনে কৰিলে চন্দ্ৰমাৰ দুখ লাগে আৰু সূৰ্য গ্ৰহৰ দুখ লাগে। সূৰ্যৰ দুখ লাগিলে আপোনাৰ হাড়ৰ বিষ উৎপন্ন হয়, গেছৰ সমস্যা হ'বলৈ লয়, কেলছিয়াম কমি যায় বডিৰ পৰা, হাৰ্টৰ সমস্যা হ'বলৈ লয়। আৰু চন্দ্ৰমাৰ সমস্যা হ'লে শৰীৰত পানী জমা হ'বলৈ আৰম্ভ কৰে, আপোনাৰ শৰীৰ একেবাৰে দুৰ্বল হ'বলৈ আৰম্ভ কৰে, মানসিক অশান্তি ভুগিব পাৰে। গতিকে এই কথাটো আপোনালোকে ধ্যান ৰাখিব। তাৰোপৰি কোনো পবিত্ৰ গছৰ গুৰিত কোনো কাৰণতে কেতিয়াও পেচাব কৰিব নালাগে। বহুতো ব্যক্তিয়ে অজানিতে কোনো আহঁত গছৰ গুৰিত, যাক আমি পবিত্ৰ গছ বুলি গণ্য কৰোঁ, কোনো অৰ্জুন গছৰ গুৰিত, কোনো বেল গছৰ গুৰিত, কোনো কলগছৰ গুৰিত প্ৰস্ৰাৱ কৰে। এইটো কেতিয়াও নকৰিব। এইখিনি কৰাৰ অৰ্থ হৈছে আপুনি নিজৰ জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনা।
এই প্ৰত্যেকজোপা গছ, প্ৰত্যেকজোপা ডাঙৰ বৃক্ষ, যাক আমি পূজনীয় বুলি ভাবোঁ, ফলৰ বৃক্ষৰ গুৰিত পেচাব কৰিলে বুধ গ্ৰহ বেয়া হয়। তাৰোপৰি কলগছক গুৰু বৃক্ষ বুলি কোৱা হৈছে, আহত গছক গুৰু বৃক্ষ বুলি কোৱা হৈছে, পিতৃপুৰুষৰ বৃক্ষ বুলি কয়, বেল গছক অত্যন্ত পবিত্ৰ গছ বুলি গণ্য কৰা হৈছে। গতিকে কোনো কাৰণতে কেতিয়াও আপোনালোকে ডাঙৰ বৃক্ষৰ গুৰিত পেচাব নকৰিব। এনে কৰিলে কিন্তু জীৱনলৈ দুৰ্ভাগ্য অহাটো আপোনালোকৰ খাটাং। তাৰোপৰি যদি আপোনালোকে খুব বেছিকৈ গছ বন ধ্বংস কৰে আৰু গছ বন ধ্বংস কৰাৰ পৰিৱৰ্তে আপুনি এজোপাও গছ নোৰোৱে, তেন্তে কিন্তু আপোনাৰ গাত প্ৰকৃতিৰ দুখ লাগে। আপোনাৰ স্বাস্থ্য লাহে লাহে বেয়া হ'বলৈ লয়, নাৰ্ভৰ সমস্যা হ'বলৈ লয় বিশেষকৈ। তাৰোপৰি আপোনালোকৰ ব্যৱসায়ত সমস্যা হ'বলৈ লয়, পাৰিবাৰিক অশান্তিও আপুনি ভোগ কৰিবলৈ লয়। গতিকে আপোনালোকে যদি কিবা কাৰণে গছ কাটিব লগা হয়ও তাৰ দুগুণে আপোনালোকে বৃক্ষ ৰোপণ কৰিব লাগে। প্ৰকৃতি ধ্বংস কৰিলেও আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে। বন্ধুসকল, যদি আপোনালোকে নিজৰ ঘৰত যিসকল ব্যক্তি কাম কৰে, সেয়া আপোনাৰ ড্ৰাইভাৰ হ'ব পাৰে, মালিক হ'ব পাৰে, আপোনাৰ ঘৰত কাম কৰা কোনো শ্ৰমিক হ'ব পাৰে, তেওঁলোকক যদি বেয়া ব্যৱহাৰ কৰে, তেওঁলোকক অপমান কৰে, তেওঁলোকৰ প্ৰাপ্য সময়মতে আপুনি নিদিয়ে, তেন্তে কিন্তু আপোনালোকৰ প্ৰফেশ্যনত সমস্যা হ'বলৈ আৰম্ভ কৰে, সমাজত মান প্ৰতিষ্ঠাও নাইকিয়া হ'বলৈ আৰম্ভ কৰে, শনি গ্ৰহৰ দুখ লাগিবলৈ আৰম্ভ কৰে। গতিকে কেতিয়াও কোনো কাৰণতে কোনো শ্ৰমিকক বেয়া ব্যৱহাৰ নকৰিব। নিজৰ ঘৰত কাম কৰা ব্যক্তিক সদায় ভাল ব্যৱহাৰ কৰিব, মাজে সময়ে তেওঁলোকক গিফ্ট কৰিব, সন্তুষ্ট ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ প্ৰাপ্য কেতিয়াও আপোনালোকে সময়মতে নিদিয়াকৈ নাথাকিব। তাৰোপৰি আপোনালোকে কেতিয়াও কোনো কাৰণতে নিজৰ শিক্ষাগুৰুক, যিয়ে আপোনাক শিক্ষা দিছে, তেওঁলোকক কোনো কাৰণতে অসন্মান নকৰিব। যদি আপুনি নিজৰ শিক্ষাগুৰুক অসন্মান কৰিবলৈ লয়, তেওঁলোকক গালি পাৰে, মনে মনে হওক বা উচ্চাৰণ কৰিব, বেলেগৰ আগত গৈ তেওঁলোকৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰে, তেন্তে গুৰু বেয়া হ'বলৈ আৰম্ভ কৰে, জন্মকুষ্ঠিত গুৰু গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে। গতিকে আপোনালোকে এইটো কামো কৰা অনুচিত। তাৰোপৰি যদি আপুনি ধৰ্মীয় পৰম্পৰাক অপমান কৰে, আনৰ ধৰ্মৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰে, তেতিয়াও কিন্তু আপোনালোকৰ গুৰুৱে বেয়া ফল দিবলৈ আৰম্ভ কৰে। গতিকে সেইটো কামো আপোনালোকে কৰা অনুচিত। তাৰোপৰি যদি আপোনালোকে কথাই কথাই বেয়া শব্দ কৰে, বেলেগক বেয়া কথাৰে সম্বোধন কৰে, আপোনাৰ মুখত এনিটাইম বেয়া শব্দকে ওলাই থাকে, তেন্তে আপোনালোকৰ বুধ গ্ৰহ বেয়া হ'বলৈ লয়। কিন্তু আপোনাৰ বুধ গ্ৰহ বেয়া হোৱাৰ অৰ্থ হৈছে আপোনাৰ বুদ্ধি নষ্ট হোৱা, আপোনাৰ বুদ্ধি সময়মতে কামত নাহিব, তাৰোপৰি আপোনাৰ ব্যৱসায়ত সমস্যা হ'বলৈ আৰম্ভ হ'ব। গতিকে আপোনালোকে কেতিয়াও কাকো বিনা কাৰণে সমালোচনা কৰিব নালাগে, গালি খপনি পাৰি থাকিব নালাগে বা বেয়া শব্দ প্ৰত্যেকটো বাক্যতে ব্যৱহাৰ কৰিব নালাগে। তাৰোপৰি যদি আপোনালোকে আনৰ সীমা ঠেলে, আনৰ মাটি আপুনি অগ্ৰাসন কৰি লয়, তেতিয়াও কিন্তু আপোনালোকৰ মংগলৰ দুখ লাগিবলৈ আৰম্ভ কৰে, মংগল গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ কাৰণে আপোনাৰ ঘৰত দুৰ্ঘটনা, সমস্যা, অগ্নিকাণ্ডৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এইটো কামো কোনো কাৰণতে নকৰিব, নহ'লে কিন্তু জীৱনলৈ দুৰ্ভাগ্য আহিবলৈ ল'ব। তাৰোপৰি যদি আপোনালোকে জীৱ জন্তুক হত্যা কৰে, বিনা কাৰণে অত্যাচাৰ কৰে, সেয়া গৰু হ'ব পাৰে, কুকুৰ হ'ব পাৰে বা কোনো অন্য জীৱ জন্তু হ'ব পাৰে, বিনা কাৰণে যদি আপুনি কোনো জীৱ জন্তুক কষ্ট দিয়ে, অত্যাচাৰ কৰে বা আপুনি পক্ষী বধ কৰে, তেতিয়াও কিন্তু আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে। যিহেতু আমাৰ জ্যোতিষশাস্ত্ৰত প্ৰত্যেকটো জীৱ জন্তুৰ লগত এটা এটা গ্ৰহ জড়িত হৈ আছে। যেনেকৈ চৰাইৰ লগত বুধ গ্ৰহ, গুৰু বৃহস্পতিৰ লগত বা শুক্ৰ গ্ৰহৰ লগত গাই গৰু জড়িত হৈ আছে, কুকুৰৰ লগত কেতু গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, তাৰোপৰি আপোনালোকে কেতিয়াও নিজৰ বিচনাত বহি খাদ্য গ্ৰহণ কৰিব নালাগে। বহুতকে এইটো ভুল কৰা মই দেখিবলৈ পাওঁ। কেতিয়াও নিজৰ বিচনাত বহি খাদ্য গ্ৰহণ নকৰিব। এনে কৰিলে আপোনালোকৰ ৰাহু গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, পাৰিবাৰিক অশান্তি হ'বলৈ লয়, জীৱনলৈ সমস্যা আহিবলৈ লয়, তাৰোপৰি আপোনাৰ স্বাস্থ্যও দুৰ্বল হ'বলৈ লয়। তাৰোপৰি বন্ধুসকল, যদি আপোনালোকে ঘৰৰ মুখ্য দুৱাৰখন ভৰিৰে খোলে, বহুতকে এইটো কৰা দেখিবলৈ পাওঁ, চেণ্ডেল চোচৰাই খোজ কাঢ়ে, মুখ্য দুৱাৰখন ভৰিৰে খোলে। এইটো কাম যদি আপুনি কৰে, তেন্তে আপোনাৰ ঘৰৰ পৰা লক্ষ্মী কিন্তু লাহে লাহে আঁতৰি যায়, আপোনাৰ ঘৰৰ লক্ষ্মী চাৰা হয়। কেতিয়াও নিজৰ ঘৰৰ মুখ্য দুৱাৰখন ভৰিৰে ঠেলি পেলাই আপোনালোকে নুখুলিব। মুখ্য দুৱাৰখন আমাৰ ঘৰৰ উন্নতিৰ দুৱাৰ, সেইখন দুৱাৰেদি আমাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আগমন হয়, মা লক্ষ্মীক আমি আদৰোঁ। কেতিয়াও সেই দুৱাৰখন আপোনালোকে ভৰিৰে খুলিবলৈ চেষ্টা নকৰিব। বন্ধুসকল, মই যিকেইটা কথা আপোনালোকক ক'লোঁ, গোটেইকেইটা অত্যন্ত পৰীক্ষিত প্ৰমাণিত কথা। যদি আপোনালোকে নিজৰ উন্নতি প্ৰগতি হোৱাটো আপোনালোকে বিচাৰে, আপোনাৰ জীৱনত সমস্যামুক্ত হোৱাটো আপুনি বিচাৰে, কেতিয়াও এইকেইটা নিয়ম ভংগ নকৰিব। এইকেইটা নিয়ম আমাৰ লোক সংস্কৃতিত, আমাৰ পৰম্পৰাত, জ্যোতিষশাস্ত্ৰত, বাস্তুশাস্ত্ৰত সকলোতে মান্যতাপ্ৰাপ্ত কিছুমান নিয়ম। আৰু এই নিয়মখিনি মই বনোৱা নাই, আমাৰ পূৰ্বপুৰুষসকলে বনাই থৈ গৈছে। তেওঁলোক আমাতকৈ যথেষ্ট জ্ঞানী আছিলে।
তেওঁলোকৰ থিয়ৰী লৈ আজিলৈকে আমি চলি আছোঁ। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ তেওঁলোকৰে ৰচনা। গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব। প্ৰত্যেকটো কথাত কিছুমান চাইণ্টিফিক কথাও আছে। এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব। যদি এইখিনি নিয়ম আপোনালোকে পালন নকৰে, সেইখিনি নিয়মক আপোনালোকে তিলাঞ্জলি দিয়ে, তেন্তে আপোনাৰ জীৱনলৈ লাহে লাহে দুৰ্ভাগ্য, সমস্যা, অশান্তি, দৰিদ্ৰতা আহিবলৈ লয়। গতিকে আপোনালোকে নিজৰ জীৱনৰ উন্নতি প্ৰগতিৰ কাৰণে সদায় সেইকেইটা নিয়ম পালন কৰি চলিব। আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। আপোনালোকৰ ঘৰটো উন্নতি আহিবলৈ ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে যে আমাৰ নিজৰ উন্নতি প্ৰগতিৰ কাৰণে আমি কি কি নিয়ম পালন কৰিব লাগে আৰু কোনকেইটা কামৰ পৰা আমি সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।